ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ জাতি বিতৰ্ক সন্দৰ্ভত নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচিত দাবী সমিতিৰ সংবাদমেল। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা জন্মগতভাৱেই ৰাভা সম্প্ৰদায়ৰ লোক। এই দাবী তিনিওটা ৰাভা সংগঠনৰ। বকু ৰঞ্জন ৰাভাই সূচনা কৰা টংকেশ্বৰ ৰাভা জাতি বিতৰ্কৰ সন্দৰ্ভত আজি দুধনৈস্থিত ARSUৰ মুখ্য কাৰ্যালয়ত তিনি সংগঠনৰ কৰ্ণধাৰ সভা অনুষ্ঠিত কৰি এই সংবাদমেল আয়োজন কৰে। যিগৰাকী টংকেশ্বৰ ৰাভাই সুদীৰ্ঘ 12 বছৰ ARSUৰ সভাপতি হৈ জাতিটোৰ সংগ্ৰামক নেতৃত্ব দি গৈছে, যিগৰাকী টংকেশ্বৰ ৰাভাই 2010 চনত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত ৰাভা জাতিৰ সংগ্ৰাম আৰু আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ ওপৰত ভাষণ দি আহিছে, যিগৰাকী টংকেশ্বৰ ৰাভাৰ নেতৃত্বত হাজাৰ হাজাৰ ৰাভা যুৱক যুৱতীয়ে জাতিৰ বাবে কাম কৰাৰ বাবে উদ্বুদ্ধ হৈ পৰিছে। তেনেস্থলত তেখেতক হঠাতে ৰাভা জাতি নহয় বুলি বিতৰ্ক আৰম্ভ কৰাটো ৰঞ্জন ৰাভা স্বজাতীয় সংগ্ৰামক নস্যাৎ কৰাৰ এক ষড়যন্ত্ৰ বুলি কয় তিনি ৰাভা জাতীয় সংগঠনে। যিগৰাকী লোকে ৰাভা জাতিৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ব্যৱস্থাটোক আগুৱাই নিয়াৰ সংগ্ৰামত ব্ৰতী হৈ আছে, তেখেতৰ জাতিৰ পৰিচয় বিচাৰি কৰা প্ৰশ্ন অমূলক আৰু ভিত্তিহীন। ই ন্যস্ত স্বাৰ্থ জড়িত আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত। এনে জাতিদ্ৰোহী কাৰ্যৰ সৈতে জড়িত ৰঞ্জন ৰাভা আৰু সংগীসকলক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ চৰম সকিয়নি দিয়ে ARSU সহ তিনি সংগঠনে। এনে জাতি বিৰোধী বিভেদকামী চিন্তাৰ লোকসকলক তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ তিনিওটা সংগঠনৰ জিলা সমিতি আৰু আঞ্চলিক সমিতিসমূহক নিৰ্দেশ দিছে কেন্দ্ৰীয় সমিতিয়ে। এইদৰে সংবাদমেলত স্পষ্ট কৰে ARSU, ARWC আৰু SSDCৰ কেন্দ্ৰীয় নেতৃত্বই। সুদীৰ্ঘকাল তেওঁ সভাপতি পদত অলংকৃত হৈ আহি আমাৰ যি বিগত সময়ত আমাৰ গণতান্ত্ৰিক আন্দোলন, সেই আন্দোলনৰ সময়ত তেওঁ পৰোক্ষভাৱে অংশগ্ৰহণ কৰি আহিছে বা নেতৃত্ব দি আহিছে। তাৰ লগে নিশ্চয় ক'বই লাগিব যে আমাৰ ৰাভা হাছং যৌথ সংগ্ৰাম কমিটি যি 2012 চনৰ 18 নৱেম্বৰত জন্ম হৈছিল আৰু সেই জন্মৰ পৰা আজিলৈকে তেওঁ ৰাভা হাছং যৌথ সংগ্ৰাম কমিটিৰ মুখ্য সভাপতি পদত তেওঁ অধিকৃত হৈ আছে। তাৰ লগতে নিশ্চয় ক'বই লাগিব যে 2013 চনত যে ৰাভা হাছং নিৰ্বাচন হৈছিল আৰু সেই নিৰ্বাচনৰ পৰা যে আজিলৈকে দ্বিতীয়বাৰ নিৰ্বাচনত যে সুদীৰ্ঘ 10টা বছৰ তেওঁ ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী সদস্য পদত অধিষ্ঠিত হৈ আছে। গতিকে সেইজন মহান ব্যক্তিক বা সেইজন ৰাভা জাতিৰ কাৰণে সেৱা কৰা ব্যক্তিক যে আজি তেওঁ ৰাভা নহয় বুলি ক'ব লাগিছে, গতিকে তাৰ কাৰণে আমি নিখিল ছাত্ৰ সন্থাই সেই যে ৰঞ্জন ৰাভাই যে অৱগত কৰা বা ৰঞ্জন ৰাভাই যে প্ৰেছ জৰিয়তে ৰাইজক জনোৱা সেই কথাষাৰ নিশ্চয় আমি মৰ্মাহত হৈছোঁ আৰু ধিক্কাৰ দিছোঁ। এইটো কাৰণে আমি ধিক্কাৰ দিব বিচাৰিছোঁ যে ইতিমধ্যে এই শৰণাই বুলি কোৱাৰ লগে লগে কোনো জাতি বা জনগোষ্ঠী নাই। শৰণ বুলি ক'লে নিশ্চয় জনা ভাল যে শৰণীয়া কাক কয়। আমি যদি ভাবোঁ যে শৰণী কোৱাৰ লগে লগে যাত ৰাভা বা বড়ো বা অন্যান্য জনগোষ্ঠীৰ মানুহে শৰণ লৈ তেওঁলোকে শৰণীয়া হৈ গ'ল কালক্ৰমত, কিন্তু যিসকল ৰাভাসকলে শৰণীয়া হৈছে তেওঁ ৰাভা হ'ব বিচাৰিছে, তাত আমাৰ আপত্তি ক'ত? এতিয়া কথা হ'ল যে তেওঁৰ সি লিগেচি ডাটা বা অন্যান্য তেওঁ দেখাইছে, গতিকে সেই সম্পৰ্কত নিশ্চয় ক'ব লাগিব যে সেই লিগেচি ডাটা বা যিটো NRC কাগজ দেখাইছে, সেই NRC কাগজসমূহে তাত জাতিৰ প্ৰমাণপত্ৰ নিৰ্ভৰ, তাত হৈছে আমি ভাৰতীয় হয় না নহয় সেইটোহে বুজায়। গতিকে তাত নিশ্চয় আমাৰ ক'বলগীয়া আছে। গতিকে মই ৰঞ্জন ৰাভাই এতিয়াও ক'ব বিচাৰিম যে আমাৰ সেই জাতিধ্বংসী কাৰ্য বা আমাৰ সেই জাতিৰ বিভাজনকাৰী কাৰ্য, সেই কাৰ্যৰ পৰা তেওঁ বিৰত থাকিব লাগে। আৰু আমাৰ স্পষ্ট মত যি হৈছে বেয়া হৈছে, জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক, লজ্জাজনক কথা। ৰাভা জাতিটোৱে নিজৰ আত্মপ্ৰতিষ্ঠাৰ কাৰণে সংগ্ৰাম কৰিব লগা হৈছে। সামাজিকভাৱে, সাংস্কৃতিকভাৱে, অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে ইতিমধ্যে এখন দীঘলীয়া সংগ্ৰাম ইয়াত চলি আছে। সেই সংগ্ৰাম ৰাভা জাতিৰ যি আৰ্থসামাজিক দিশ, সাংস্কৃতিক, এই সকলোবোৰ সংৰক্ষণ কৰাৰ লগে লগে পৰিৱৰ্ধন কৰাৰ বাবে ৰাভা জাতিটোক ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা কৰিবৰ কাৰণে, শিক্ষা দীক্ষাত আগবঢ়াই নিবৰ কাৰণে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্তি কৰাৰ কাৰণে এটা দীঘলীয়া সংগ্ৰাম আন্দোলন চলি আছে। গতিকে এনে এটা প্ৰেক্ষাপটত যিগৰাকী ব্যক্তিয়ে সংগ্ৰামটোক এটা গতি দিলে, যিগৰাকীৰ সংগ্ৰামী সত্তাত মোহিত হৈ, আন্দোলিত হৈ হাজাৰজন যুৱক যুৱতী ওলাই আহিছে, সমগ্ৰ ৰাভা জাতিয়ে তেখেতক লিডাৰ হিচাপে গ্ৰহণ কৰিছে, ঠিক তেনেকুৱা এটা সময়ত শ্ৰী ৰঞ্জন ৰাভাই যি এটা অভিযোগ আনিছে, তেওঁ শৰণীয়া হয়, ৰাভা নহয়। তেখেত নিশ্চয় জানে, শিক্ষিত ব্যক্তি বুলি মই ভাবিছোঁ
জানি বুজি তেওঁ হয়তো ভুল কৰিবলৈ আগবাঢ়িছে। ইতিমধ্যে সভাপতিয়ে উল্লেখ কৰিছে যে টাইটেলেৰে চাৰনেমেৰে এটা জাতিৰ নিৰ্ধাৰণ নহয়, এটা জাতিৰ নিৰ্ধাৰণ হয় সেই জাতিটোৱে, সেই গোষ্ঠীটোৱে কি ধৰণে বাস কৰিছে, কি ধৰণৰ জীৱন ধাৰণ তেওঁলোকে লৈ আগবাঢ়িছে, কি তেওঁলোকৰ ৰীতি নীতি, এই আটাইবোৰ বা এফিলিয়েশ্যন, সেইটোৰ ওপৰত বেছ কৰি পেলাই আধাৰ কৰিহে জাতি এটা নিৰ্ধাৰণ হয়। এয়া আমি কোৱা কথা নহয়, এয়া আইনে কোৱা কথা। এতিয়া কথাটো হ'ল যে আমি এই সময়ত টংকেশ্বৰ ৰাভাক কেৱল কি মুখ্য কাৰ্যবাহী সদস্য হিচাপে চাম নেকি? আজিৰ সময়ত তেওঁৰ যে বেকগ্ৰাউণ্ড, তেওঁৰ যে অতীত, 1995ত তেখেত এজন ইঞ্জিনিয়াৰ গ্ৰেজুৱেট। ইচ্ছা কৰিলে তেওঁ সেইটো সময়ত এটা চাকৰি লৈ সুন্দৰ জীৱন যাপন কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ ছাত্ৰ সন্থাত নিজক উৎসৰ্গা কৰি ৰাভা জাতিৰ সেৱা কৰিবৰ কাৰণে তেওঁ আগবাঢ়িল। 1997ত তেওঁ ওদালগুৰি জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকত অনুষ্ঠিত হৈ তাত কাম কৰিল। 1999ত তেওঁ ৰাভা ছাত্ৰ সন্থাৰ উপসভাপতি হ'ল। আৰু তেওঁৰ যিটো ডাইনামিজম, গতিশীলতা, প্ৰগতিশীল চিন্তাক ৰাভা ৰাজ্যে আঁকোৱালি লৈ তেখেতক 2002 চনত সভাপতিৰ দৰে আসনত অলংকৃত অধিষ্ঠিত কৰিলে। আৰু দীৰ্ঘদিনীয়া তেখেত 12 বছৰ কাল, অৰ্থাৎ 2002 চনৰ পৰা 2013 চনলৈকে তেওঁ সভাপতিৰ দায়িত্বত থাকিল। সেই দায়িত্বত থকা সময়তে তেখেতে আমাৰ যি আজি সংগ্ৰাম এখন চলি আছে, সেই সংগ্ৰামৰ এটা গতি আনিবৰ কাৰণে, সংগ্ৰামটোক একত্ৰিত আগবঢ়াই নিবৰ কাৰণে 2003 চনত 6ষ্ঠ অনুসূচিত দাবী সমিতি তেওঁ গঠন কৰিছিল, তেখেতৰ নেতৃত্বত সকলোকে লৈ পেলাই। গতিকে তেখেতক আমি এই সময়ত কি এৱল চিফ হিচাপে চাম নেকি? তেখেতৰ অতীত আমি নাচাম। তেখেত, মই ইতিমধ্যে কৈছোৱে, বাই এফিলিয়েশ্যন, বাই বাৰ্থ হ'ব পাৰে, বাই প্ৰেক্টিচ হ'ব পাৰে, বাই এফিলিয়েশ্যন হ'ব পাৰে। অৰ্থাৎ তেওঁ জন্মসূত্ৰে তেওঁ পিতৃ মাতৃয়ে ৰাভা উপাধি দিছে, তেওঁ ৰাভা উপাধি লৈ পেলাই তেওঁ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে, তেওঁ ইঞ্জিনিয়াৰ হ'ল, তেওঁৰ গোটেই ঘৰখনৰ যিটো পৰিৱেশ, তাত পূজা পাতল আৰম্ভ কৰি পেলাই তেওঁ ৰাভা সমাজৰ লগতে তাত থাকে। গতিকে এফিলিয়েটেড হৈ গৈছে ৰাভা সমাজৰ লগত, নিজক বিলীন কৰি পেলাইছে। গতিকে ব্যক্তি হিচাপে তেখেতক আমি এই ধৰণে চাম যে জন্মসূত্ৰে তেওঁ ৰাভালৈ উপাধি লৈ লালিত পালিত হৈছে, আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে, ৰাভা সমাজলৈ উঠা বহা কৰিছে, আৰু ৰাভা সমাজে তেখেতক একচেপ্ট কৰি লৈছে। আনকি আমাৰ ৰাভা কাষ্টমাৰী লট কোৱা আছে, আমি এডপ্ট কৰিব পাৰোঁ। আমি এতিয়াও ক'ম ৰাভা ছাত্ৰ সন্থা হিচাপে ৰাভা জাতিটোক আৰু সংখ্যাগৰিষ্ঠতা কৰিবৰ কাৰণে আমি আৰু ৱেলকাম কৰিম। যদি কোনোবা ৰাভা লিখিবলৈ আগ্ৰহ, আমি ৰাভা উপাধি দিবৰ কাৰণে তেখেতক আমি ৱেলকাম জনাম, আমাৰ সিদ্ধান্ত। এতিয়া কথা হ'ল তেখেতক ব্যক্তিগত হিচাপে তেনেকৈ চালোঁ আমি। আৰু এইটো কথা হয়তো ক'ব পাৰে যে শৰণীয়া তেওঁৰ ককা দেউতা হৰণে লিখিছে, হ'ব পাৰে, এটা সময়ত লিখিব পাৰে, কাৰণ শৰণীয়া বুলি জাতি নাই। শৰণীয়া হ'ল ধৰ্মান্তকৰ এটা ব্যৱস্থা, শৰণ লৈ পেলাই শৰণীয়া হৈছিল, জাতি হিচাপে নাই। আমি যেনেকৈ ৰাভা কছাৰী আৰু ৰাভা বা বড়ো বা শৰণীয়া, এই আটাইবোৰ আচলতে মংগলইড, এথনিকেলি কছাৰী, লিংগুইষ্টিকেলি আমি বড়োমূলীয়। গতিকে সকলোবোৰ কছাৰীয়ে, ৰাভা কছাৰী, বড়ো কছাৰী, হয়তো ৰাভা বড়োৰ প্ৰায় বহুত সংখ্যক এটা সময়ত শৰণ লৈ পেলাই শৰণীয়া উপাধি লৈছিল। গতিকে এইটোৱে তেওঁলোক জাতি এটা নিৰ্ধাৰণ নকৰে, তেওঁলোকৰ যিটো প্ৰেক্টিচ, তেওঁলোকৰ যিটো গুৰি, সেই গুৰিটো চাই পেলাইহে তেওঁলোকৰ জাতিটো নিৰ্ধাৰণ হ'ব। গতিকে টংকেশ্বৰ ৰাভাক আমি অকল সেইটো দৃষ্টিৰে চালে নহ'ব। টংকেশ্বৰ ৰাভা বৰ্তমান ৰাভা সমাজ ব্যৱস্থাৰ এগৰাকী নেতা, এটা সংগ্ৰামী সত্তা, যাৰ সংগ্ৰামী সত্তাত উদ্বেলিত হৈ ৰাভা যুৱক যুৱতীসকলে আৰচু কৰিবলৈ ওলাই আহিছিল, এতিয়াও ৰাজপথত আৰচু কৰিবলৈ ওলাই আহে। ৰাভা ৰাইজ তেখেতৰ ওপৰত আস্থা ৰাখিছে। এইখিনি কথা কিন্তু কেৱল আমি টংকেশ্বৰ ৰাভাক ছাপৰ্ট দি পেলাই কোৱা কথা নহয়। ৰাভা ছাত্ৰ সন্থা হিচাপে ৰাভা ছাত্ৰৰ যি নীতি, এটা দায়িত্ব, এটা নৈতিক এটা দায়িত্ব, তেখেতক সমৰ্থন জনোৱাটো যে তেওঁ ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আছিল, সভাপতিৰ কালত তেওঁ যথেষ্টখিনি সংগ্ৰামখনক আগবঢ়াই লৈ গ'ল। এতিয়াও তেখেতে ৰাভা হাছং সাহিত্য শাসিত পৰিষদৰ চিফ হিচাপে, সেই চিফটো তেওঁ নিজেই লোৱা নাই, ৰাভা জাতিয়ে মেণ্ডেট দিছে। সভাপতিৰ দৰে এটা গুৰুত্ব দায়িত্ব পালন কৰাৰ সময়ত তেখেতক বুজি পালে ৰাভা ৰাজ্য যে তেওঁৱেই হাছংখন লিড কৰিব পাৰিব, আৰু ইলেক্টৰেলি ডেমক্ৰেটিকেলি তেখেতক জিকাই মেলি কাউন্সিলত অধিষ্ঠিত কৰাইছে। আৰু সেইজন ব্যক্তিৰ নেতৃত্বত আজিৰ সময়ত
ৰাভা হাছঙৰ বাবে দাবী কৰি থকা যি ষষ্ঠ কৰ্মসূচীৰ সংগ্ৰাম, এই সংগ্ৰামখনৰ যি এক বুজাবুজিৰ ব্যৱস্থা, এক সফল সমাপ্তিৰ ফালে যোৱাৰ যি এটা সন্ধিক্ষণ, এই সন্ধিক্ষণত কিছুমান ব্যক্তিয়ে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে সংগ্ৰামখনক আচলতে কক্ষচ্যুত কৰিবৰ তাৰ চেষ্টা কৰিছে। মই দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট, অসম টুডে।